নমস্কাৰ বন্ধু বান্ধৱীসকল। আজি বলক বনাওঁ সকলোৰে প্ৰিয় এটা ইজি ডেজাৰ্ট। দেখি গম পাইছেই ফ্ৰুট কাষ্টাৰ্ডৰ ৰেচিপি লৈ আহিছোঁ। বহুতৰ এটা কমপ্লেইন থাকে ফ্ৰুটছখিনি কাষ্টাৰ্ডত দিয়াৰ পিছত ফ্ৰুটছৰ টেষ্টটো সেৰেকা পৰি যায় বুলি। মই কোৱা ধৰণে যদি ফ্ৰুট কাষ্টাৰ্ড বনাই কাষ্টাৰ্ডত দিয়া ফ্ৰুটছখিনিৰ টেষ্টটো কেতিয়াও বেয়া হৈ নাযায়। গতিকে আহক ফ্ৰুট কাষ্টাৰ্ড বনোৱা ৰেচিপিটো আৰম্ভ কৰোঁ। বাতি এটাত কাষ্টাৰ্ড পাউডাৰ ৩ চামুচ লৈছোঁ। ৰুম টেম্পাৰেচাৰত থকা গাখীৰ এবাতি লৈছোঁ আৰু কাষ্টাৰ্ডৰ এটা ধুনীয়া স্লাৰি বনাই ছাইড কৰি থৈছোঁ। আনফালে এটা পেনত গাখীৰ লৈছোঁ 750 ml। মই গৰু গাখীৰেই ব্যৱহাৰ কৰিছোঁ আৰু এইখিনি 2 বা 3টা বইল আহিবলৈ কাৰণে দিম। গাখীৰখিনি অলপমান বইল আহোঁতে ইয়াতে মই দিছোঁ কেশৰৰ কেইডালমান ধাগা। এইটো কমপ্লিটলি অপচনেল হয়, যাতে এটা নেচাৰেল য়েল্লোইছ কালাৰ এটা আহক বুলি কেশৰ দিছোঁ। যদি কেশৰ নিদিয়ে তেনেহ'লে ফুড কালাৰো ব্যৱহাৰ কৰিব পাৰে য়েল্লো কালাৰৰ। মই ইয়াতে ফুড কালাৰ ব্যৱহাৰ কৰা নাই, নেচাৰেল কালাৰটো আহক বুলি কেশৰ কেইডালমান দি বইল কৰি গৈছোঁ। গাখীৰখিনি ভালকৈ বইল হোৱাৰ পাছত ইয়াতে মই চেনি দিছোঁ। চেনি এবাতিও দিব পাৰে যদি মিঠাটো বেছি খায়, যদি অকণমান কম খায় আধা বাতিও দিব পাৰে। মই আধা বাতিতকৈ অকণমান বেছি, এবাতিতকৈ কম দিছোঁ আৰু এইখিনি ধুনীয়াকৈ লৰাই গৈছোঁ যাতে গাখীৰখিনিৰ লগত চেনিখিনি ধুনীয়াকৈ ডিজলভ হৈ যায়। এয়া আমাৰ চেনিখিনিও গাখীৰৰ লগত ধুনীয়াকৈ ডিজলভ হৈ গ'ল আৰু ইয়াতে মই গেছৰ ফ্লেমটো অফ কৰি দিছোঁ। এতিয়া যিখিনি কাষ্টাৰ্ডৰ স্লাৰি বনাই কৰি থৈ দিছিলোঁ সেইখিনি আকৌ এবাৰ মিক্স কৰি লৈছোঁ। মিক্স কৰি লোৱাৰ পিছত এয়া গাখীৰখিনিতে মই গোটেইখিনি দি দিছোঁ। এবাৰ ধুনীয়াকৈ হাতাখনেৰে লৰাই ল'ম। লৰাই লোৱাৰ পিছত গেছৰ ফ্লেমটো অন কৰি দিছোঁ। অন কৰি এতিয়া অকণমান বইল আহিবলৈ দিম 2 to 3 মিনিটমান মিডিয়াম ফ্লেমত। তাৰপিছত চাওকচোন গাখীৰ আৰু কাষ্টাৰ্ডৰ এই মিক্সাৰটো অলপমান ডাঠ হ'ব ধৰিছে। ইয়াতকৈ বেছি ডাঠ নকৰোঁ, গেছৰ ফ্লেমটো অফ কৰি দিছোঁ আৰু এইখিনি কনচিষ্টেঞ্চিয়ে বেটাৰ হয়। যদি আৰু অলপ ডাঠ কৰিব বিচাৰে তেনেহ'লে আৰু অলপ উতলাব পাৰে। মই এইখিনিতে থৈ দিছোঁ। এতিয়া বাউল এটাত ট্ৰেন্সফাৰ কৰি লৈছোঁ আৰু এইখিনি কমপ্লিটলি ঠাণ্ডা হ'বলৈ কাৰণে আধা ঘণ্টাৰ বাবে ঢাকি ছাইড কৰি থৈ দিছোঁ। এইখিনি ঠাণ্ডা হোৱালৈ মই ফ্ৰুটছখিনি কাটি ৰেডি কৰি ল'লোঁ। ফ্ৰুটছ নিজৰ মন পচন্দৰ যিকোনো ল'ব পাৰে আৰু এয়া কাষ্টাৰ্ডখিনিও কমপ্লিটলি ঠাণ্ডা হৈ গ'লগৈ। এতিয়া ইয়াতে মই দিছোঁ কাটি থোৱা ফ্ৰুটছখিনি। এইটোৱেই হৈছে টিপটো যে গৰম কাষ্টাৰ্ডত যেতিয়া আমি ফ্ৰুটছখিনি দিওঁ তেতিয়া এই ফ্ৰুটছখিনিৰ টেষ্টটো বেয়া হৈ যায়, সেৰেকা পৰি যায়গৈ। যেতিয়া কমপ্লিটলি ঠাণ্ডা হৈ যায় কাষ্টাৰ্ডখিনি তেতিয়া আমি এই ফ্ৰুটছখিনি এড কৰিলে ফ্ৰুটছৰ টেষ্টটো বঢ়িয়া হৈ থাকে, ফেড হৈ নাযায়, যেনেকৈ এজ ইট ইজ থাকি যায়গৈ। আৰু এইখিনি এতিয়া মিক্স কৰি ল'লোঁ। মিক্স কৰি এনেকৈও ডাইৰেক্ট খাবলৈ পাৰে নাইবা ফ্ৰিজত আধা ঘণ্টামান থৈ দিব পাৰে। মই ফ্ৰিজত অলপমান টাইম থৈ দি ছাৰ্ভ কৰিছোঁ আৰু এয়া চাওকচোন ফ্ৰুটছখিনিও দেখিবলৈ ধুনীয়া হৈ আছে। আধা ঘণ্টাৰ পিছত এয়া মই ফ্ৰিজৰ পৰা উলিয়ালোঁ আৰু ফ্ৰুটছৰ টেষ্টটো একদম এজ ইট ইজ হৈ আছে, ধুনীয়া হৈ আছে। এয়া চাওকচোন দেখিয়ে খাওঁ খাওঁ লগা নাইনে বাৰু। এয়া মই বাতিত ছাৰ্ভ কৰি ল'লোঁ, ঘৰৰ সকলোকে দিলোঁ, সকলোৱে খাই ভাল পালে। আপোনালোকে চাই কেনেকুৱা পালে কমেণ্ট কৰি জনাব। আজিলৈ আহিছোঁ, বাই।